আছে এইকেইটা আপুনি উচ্চাৰণ কৰক আপুনি বাচি যাব কোনোবাই মাৰিব আহিলোঁ কোনোবাই মাৰিবলৈ আহক কোনোবা বজ্ৰপাত কৰক এতিয়া যে চায়েন্সে কৈ আছে এতিয়া বজ্ৰপাত মানে গা নোমবোৰ যেতিয়া থিয় থিয় হ'ব সিঁয়ৰিব চুলিবোৰ যেতিয়া পিৰপিৰাব সিঁয়ৰিব আপুনি জানিব যে বজ্ৰপাত কৰিব তেতিয়া আপুনি সুৰক্ষা জেগাত যাব লাগিব কেনেকুৱা সুৰক্ষা জেগাত কিন্তু গছৰ তলত নহয় গছত বেছি হেৰি হয় আপোনাৰ যিটো ঢেৰেকনি মাৰে আৰ্থিং হয় গতিকে সেইকাৰণে কৈছে যে কাণত ধৰি বহি দিয়ক বহি দিওঁতেও আকৌ গেৰুৱাটো উঠাই থৈ বুলি কৈছে মাটিৰ পৰা গেৰুৱাটো টাচ নোহোৱাকৈ মানে আৰ্থিংটো কানেকশ্যন হ'ব গতিকে এনেকুৱা কিছুমান উপায় দিছে এতিয়া মতা মানুহক দায়ী দিলে মাইকী মানুহক কিয় নিদিলে হয়নে এইবোৰ চব ফুৰাটাৰ ইচ্ছা ফুৰা ইচ্ছা গ'ল কামনা জাগিলে যে মই সৃষ্টি কৰিম তেওঁ সৃষ্টি কৰিলে মানে আমি পেন কাকাত পোৱা মতে আপোনাৰ শূন্যতে এটা মানে মৌবাৰ নিচিনা থাকিলে কিছু সময়ৰ পিছত কিছু বছৰৰ পিছত এই বস্তুটো মানে ব্ৰাষ্ট হৈ গ'ল মানে একদম মানে পৰি গ'ল জোন বেলি পুৰা একদম বিভিন্ন সৃষ্টি হ'ল তাৰপিছত সেই পাহাৰটো চিন পোৱা সময় কি কৰিলে এই মানে হেৰিত গৈ স্বৰ্গত বুলি কয় পাহাৰৰ এটা মানে এটা হেৰি জেগা আৰু ওখ জেগা তাত গৈ শূন্যতে মকৰা জাল পাতি তাতে বাস কৰিলে তাতে তাৰ পৰাই মানে বিষ্ণাৰী পৃথিৱী সৃষ্টি কৰিলে পানী সৃষ্টি কৰিলে তাৰপৰা সেই যেতিয়া সেই সৃষ্টি হ'ল তাৰ পৰা আকৌ যেতিয়া পানী সৃষ্টি হ'ল তাৰ পৰা আকৌ কিছুমান বাগৰি গৈছে নহয় সেই বাগৰি যোৱাখিনি ৰক্ষা কৰিবৰ কাৰণে এই ভেটি ৰক্ষা কৰিবৰ কাৰণে যেনেকৈ বগা হাতী সৃষ্টি কৰিলে কাছৰ সৃষ্টি কৰিলে কুকুৰা সৃষ্টি কৰিলে ঠিক তেনেকৈ সময়ে সময়ে গৈ কি কৰিলে বোলে তোমাক হেৰি কৰিছোঁ এই তুমি হেৰি কৰা তুমি সৰ্গখন চোৱা চৰগখন চোৱা কোনোবা এজনক দায়িত্ব দিছে তুমি জলভাগ চোৱা কোনোবা এজনক দায়িত্ব দিছে তুমি পৃথিৱীখন চোৱা কোনোবা এজনক দায়িত্ব দিছে তুমি জীৱবিলাকক চোৱা এনেকৈ দায়িত্ব দিছে গতিকে সেই দায়িত্ব পালন কৰি আহিছে গতিকে আজি তাৰিখলৈকে পৃথিৱীখন জীয়াই আছে এটা বংশত যেনেকৈ এটা পৰিয়ালত যেনেকৈ বাপেকে দায়িত্ব দিয়ে ঠিক তেনেকৈ পাহাৰটো চিংফমে যেতিয়া কামনা হৈছিলে পৃথিৱী সৃষ্টি কৰিবলৈ আৰু সেই সৃষ্টি পাছতে দায়িত্ব দিলে নহয় চবকে দায়িত্বটো দিব লাগিব ন দায়িত্ব তো এইবোৰ কাহিনী এই টাই জাতি মানে বহুতকেইটা আছে ন টাইলুং টাই খাম কি টাই খামিয়াং টাই ফাকে এনেকৈ বহুতকেইটা জাতি নাই জানো তাৰ ভিতৰতে মানে এই টাইলুং টাই খামখিনি অসমলৈ আহিলে এইটো টাই জাতিটোৰ ভিতৰত মানে এইটো ডাঙৰ বংশ আহিলে অহাৰ পিছত ইয়াত মানে বিভিন্ন জাতিৰ মানুহক মানে কামত খটুৱাই ৰাজ্য চলাবৰ কাৰণে পদবী দি এই মানে কি কৰিলে এই 600 বছৰ ৰাজত্ব কৰিলে তাই আহোম বুলি কৈছে এতিয়া তাই আহোম হৈছে কিন্তু একচুৱেলি আমিবোৰ হেৰি টাইলুং টাই খামৰ টাইলুং টাই খাম এতিয়া টাই আহোম বুলি কয় কিন্তু আমাৰ মানুহক টাই আহোম বুলি কয় বুজিছ নাই আমাৰ মানুহক টাই আহোম বুলি কয় এই টাই আহোমটো ইয়াতহে আহি মানে টাই আহোমটো উপাধি পালে আহোম মানে হ'ল সমনাই অহোম এই মানুহখিনি ইমানেই অহোম মানে এটা সমনাই মানে মাটি তলৰ পৰা জোঙা অস্ত্ৰলৈ লোহা জাতীয় বা বাঁহ জাতীয় জোঙা অস্ত্ৰলৈ মাটি তলৰ পৰা কুচিয়াখিনি উলিয়াই আনে তেতিয়া বেলেগ মানুহবোৰে দেখা পায় ইয়াৰ অৰিজিনেল মানুহবিলাকে দেখা পাই কৈছে যে আৰে তোমালোকে কেনেকৈ জানিলা এই মাটি তলত যে মাছটো আছে এতিয়া কৈছে এই মাটি তলত মাছটোৱেই নহয় তোমাৰ পেটৰ নাড়ী ভৰি কুণ্ডল কোনফালে গৈছে তাৰ পৰ্যন্ত যাম সেইকাৰণে স্থানীয় মানুহে এই টাইলুং টাই খাম মানুহখিনিক একদম মানে বহুত ভয় কৰে আৰু মানে
এনেকুৱা ভাবে যে ইহঁতে নজনা কামেই নাই, সেইকাৰণে অহম হ'ল। অহম হৈ অহমৰ পৰা অসমীয়া হ'ল। তাকে কৈছে আজি যদি এই স্থলত যদি এই টাই আহোম নাথাকে, অসমীয়াটো নাথাকে। আৰু যদি অসমীয়াটো নাথাকে, অসমীয়াসকল যদি নাথাকে, টাইসকল যদি নাথাকে, মানে এই টাইসকলৰ পৰাই সেই অসমীয়াটো সৃষ্টি হৈছে। গতিকে এই আহোমবোৰ নাথাকে, অসমীয়াবোৰ নাথাকে। আৰু যদি অসমীয়াই নাথাকে তেতিয়া অসমখন নাথাকে। যদি এই টাই আহোমখিনি যদি নাথাকে, অসমীয়া নাথাকে, আৰু যদি অসমীয়া নাথাকে তেতিয়াহ'লে এই অসমখনেই নাথাকে। কি ৰূপ ল'ব ঠিক নাই। আগতে বহুত সমস্যা পাৰ হৈ আহিলে, আৰু কি সমস্যা আহে ঠিক নাই। সেইটো কাৰণে আমি প্ৰত্যেকেই নিজৰ পৰম্পৰা সংস্কৃতি, যেনেকৈ বড়োবিলাকে নিজৰ সংস্কৃতি ৰাখিছে, মিচিংবিলাকে নিজৰ সংস্কৃতি ৰাখিছে, কোচ কলিতাবিলাকে সকলোৱে নিজৰ নিজৰ সংস্কৃতি ৰাখিছে। গতিকে আমি আমাৰ সংস্কৃতি ৰখাটো এখন এটা প্ৰয়োজন। গতিকে এইবোৰ আগৰ বৰজীৱিসকলে চব দি থৈ গৈছে, লিখিত লিপিবদ্ধভাৱে দি গৈছে। এইবিলাক আমি চাব লাগে। চাই আমি নতুন প্ৰজন্মক এইবিলাক আমি জনাব লাগে, নহ'লে আমাৰ ভৱিষ্যত অন্ধকাৰ। সেইটো কথা। এতিয়া ধৰ্মটো যেতিয়া বহুত মানে হিন্দু ধৰ্ম লৈ দিলে, এতিয়া আহোমসকল হিন্দু হয় জানো? নাই, ধৰ্মটো লৈছে য'ত যেনেকুৱা মানে 200 বছৰ যেতিয়া নিষ্ক্ৰিয় হৈ থাকিলে, টাই আহোমসকলৰ যেতিয়া শেষ হ'ল, টাই আহোমসকলৰ ৰাজত্ব যেতিয়া শেষ হ'ল, শেষ হোৱাৰ পাছত এই 200 বছৰ দিন, প্ৰায় 200, এতিয়া বেছিহে হ'ল, প্ৰায় 200 বছৰ দিন মানে মানুহবোৰ এনেকৈ মানে দলনিত পোনা মেলা নিচিনা হ'ল। এনেকুৱা অৱস্থা হ'ল, না নিজৰ সংস্কৃতি ৰক্ষা কৰিব পাৰে, না নিজৰ পশ্চিমতে চলিব পাৰে, না খেতি বাতি কৰি, একদম সকলোতে মানে ফেইল হৈ গ'ল। ফেইল হৈ গ'ল মানে চব ফালৰ পৰা প্ৰেছাৰ পৰি গ'ল। তাৰপিছত বেলেগ বেলেগ দেশৰ পৰা মানে বেলেগ বেলেগ জাতিৰ পৰা হেঁচা পৰিলে। যেনেকৈ শংকৰদেৱ ওলালে, শংকৰদেৱে সকলোকে মানে সাহিত্য সংস্কৃতিৰ জৰিয়তে একত্ৰ কৰিলে। তেওঁ আমাৰ মানুহবোৰ আৰু টাই আহোম মানুহবোৰ চিধা চিধি নহয়, একদম মানে ভোলা ভালা, এইটোৱে ভাল। গতিকে সেই তেনেকৈ বহুত মানে হিন্দু হৈ গ'ল। তাতে আকৌ মানে আপোনাৰ ব্ৰিটিছসকল যেতিয়া শাসনলৈ আহিলে, তেওঁলোকেও মানে একদম আমাৰ টাই আহোমসকলক মানে একদম জোৰ জবস্তা চাৰিওফালৰ পৰা ঠেলি একদম কম্বল যাপন দিলে আৰু চবকে মানে হিন্দু বনালে। ঠিক তেনেকৈ কিছুমানেতো মানে হেৰি হৈ গ'ল, টাইৰ জাতি কেইবাটাও ঠাল মানে গোটেই সকলোৱে অকল টাই খামখিনিহে মানে হেৰিত থাকিলে, নিজৰ সংস্কৃতি ৰক্ষা কৰি থাকিলে, নিজৰ ধৰ্মত থাকিলে। বাকীখিনি আপোনাৰ কিছুমান বুদ্ধ হ'ল, বুদ্ধিষ্ট হ'ল, কিছুমান খ্ৰীষ্টিয়ান হ'ল। এতিয়াও আপোনালোকে সেই নাগালেণ্ডৰ আমাৰ কিনাৰে কিনাৰে বৰ্ডাৰত আপুনি চাব, বহুত মানে আহোম মানুহ, বহুত টাই আহোম মানুহ খ্ৰীষ্টিয়ান হৈছে। সেই পৰিস্থিতিত পৰি হৈছে। মানে তাত এই ওচৰতে এখন ধুনীয়া খ্ৰীষ্টিয়ান স্কুল খুলিছে, ল'ৰা ছোৱালী মানে তালৈ পঠাইছে। কাৰণ নহ'লে টাউনলৈ আপোনাৰ সৰুপথাৰ টাউনলৈ বা বৰ্ডাৰৰ পৰা মানে টাউনলৈ আপোনাৰ 10-15 কিলোমিটাৰ, ৰাস্তাও বেয়া। গতিকে নিজৰ সুবিধাৰ কাৰণেও বহুতে নিজৰ সংস্কৃতি এৰিবলৈ বাধ্য হৈছে। কিন্তু এতিয়া এনেকুৱা হৈছে যে প্ৰত্যেক জাতিয়ে নিজৰ নিজৰ সংস্কৃতি পৰম্পৰা বিচাৰি আছে। এইকাৰণেই এতিয়া মানে লাজত পৰিছে। এই তোমাৰ নিজৰ সংস্কৃতি নাই, বেলেগৰ সংস্কৃতি তুমি গ্ৰহণ কৰি আছা, বেলেগৰ টনা ধৰি চলি আছা, বেলেগৰ বৰি দোৱা পানী খাই আছা, হেনে নহয়? এতিয়া আমাৰ কৰ্তব্য হ'ল কি, দেশৰ পৰিৱৰ্তন হৈছে, সময়ৰ পৰিৱৰ্তন হৈছে, আপোনাৰ হেৰি যুগ আহিছে, এইটো কি বুলি কয় আপোনাৰ টেকন'লজি, ইণ্টাৰনেটৰ যুগ আহিছে। গতিকে আমাৰ পৰম্পৰাটো আমি ৰক্ষা কৰিবলৈ হ'লে, আগতেহে চাইকেল মাৰিবলৈ আহিছিলে, খোজকাঢ়িবলৈ আহিছিলে, এতিয়াতো মোবাইলৰ হেল্ল' বুলি ক'লে পায়। গতিকে পূৰ্বৰ পৰা পশ্চিমলৈ, উত্তৰৰ পৰা দক্ষিণলৈ, শদিয়াৰ পৰা ডুবুৰীলৈকে আমি মানুহখিনি লগ হোৱাৰ কি অসুবিধা আছে, কোনখিনিত আমাৰ ভুল হৈছে, সেইখিনি আমি আলোচনা কৰাৰ কি অসুবিধা আছে। আমাৰ পৰশুৱালুং হ'ল সদৌ অসম ভিতৰত 1973 জন্ম হৈছিলে। পৰশুৱালুঙৰ উদ্দেশ্য আছিলে কি, যে আমাক বেলেগে শাসন কৰি আছে, বেলেগ বেলেগ জাতিয়ে আমাক শাসন কৰি আছে।
আমাৰ নিজৰ সংস্কৃতি হেৰাই গৈছে, মানুহবোৰে পাহৰি গৈছে, এৰি দিছে। গতিকে আমাৰ সংস্কৃতি, আমাৰ পৰম্পৰা আমি ৰক্ষা কৰিব লাগে। কেনেকৈ কৰিম? এটা গ্ৰুপ বনালোঁ, যিটো গ্ৰুপ নাম দিলে আপোনাৰ ফুৰালুং। ফুৰালুং, ফু মানে হ'ল মানে গৰাকী, যিজন মেইন খুঁটিটো। ৰা মানে হ'ল অধিক, লুং মানে হ'ল মহান, যিজন মহান, যিজনে পৃথিৱী সৃষ্টি কৰিছিলে, যিজনে পানী সৃষ্টি কৰিছিলে, যিজনে জীৱ সৃষ্টি কৰিছিলে, সেইজনে হ'ল ফুৰা। আমাৰ এই মুছলিমবিলাকে আল্লাহ বুলি কয়, খ্ৰীষ্টানবিলাকে গড বুলি কয়, এতিয়া আমাৰ ফুৰা বুলি কয়। সেই ফুৰাই সৃষ্টি কৰিলে, ফুৰাই ইচ্ছা গ'ল, ফুৰাৰ কামনা জাগিলে যে চালা মই এনেকুৱা সৃষ্টি কৰিম। গতিকে পানী সৃষ্টি কৰিলে, পৃথিৱীৰ সৃষ্টি কৰিলে, জীৱ সৃষ্টি কৰিলে, পোহৰ সৃষ্টি কৰিলে, আন্ধাৰ সৃষ্টি কৰিলে, জীৱ সৃষ্টি কৰিলে। তেনেকৈ সৃষ্টি কৰি তাৰপিছত তেওঁ কি কৰিলে, এই আপোনাৰ য'ত আমি থাপনা যে পাতোঁ, কি বুলি কয় আপোনাৰ মেহেঙা, যিখন সৰ্গ বুলি কয়, কি ক'লে টিএন বুলি কয়, টিএনজু মানে এই ঈশ্বৰে মন গ'ল আৰু সৃষ্টি কৰি দিলে। কৰি দিয়াৰ পাছত তেওঁ গৈ এই টিএনজুত গৈ ৰৈ থাকিলে, এখন মকৰা নিচিনা শূন্যতে ফুটি ফুটি তাতে গৈ ৰৈ থাকিলে। তাৰ পৰাই মানে বিস্তাৰ এৰি পানী, বোকা, মাটি গোটেই এখন পৃথিৱী সৃষ্টি কৰিলে। সেই পৃথিৱীতে আপোনাৰ পোহৰ সৃষ্টি কৰিলে, আন্ধাৰ সৃষ্টি কৰিলে, গৰম সৃষ্টি কৰিলে, বায়ু সৃষ্টি কৰিলে, ঠাণ্ডা সৃষ্টি কৰিলে। গতিকে সকলোৰে বেলেগ বেলেগ। এতিয়া তাইৰ কালচাৰ, তাইৰ সংস্কৃতিবিলাক হ'ল এনেকুৱা যে প্ৰকৃতিক বিশ্বাস কৰে, প্ৰকৃতিক বিশ্বাস কৰে। এতিয়া ৰাতিপুৱা সূৰ্য উদয় হয় আৰু সন্ধিয়া মাৰ যায়, এইটোতো প্ৰকৃতিৰ নিয়ম। এতিয়া জোন তৰা বেলি ক'ব পালে, এইটো প্ৰকৃতিয়ে দিব। প্ৰকৃতি কোনে সৃষ্টি কৰিলে? এইটো ঈশ্বৰে সৃষ্টি কৰিলে, হয়নে? সেই ঠিক তেনেকুৱা কথা। আৰু এইটো এইবাৰ লোকবিলত আহোম মানুহখিনিয়ে কি লিখিব? তাই আহোম মানুহখিনিয়ে ধৰ্মটো আৰু ভাষাটো। গতিকে মই সেইদিনাখন আমাৰ হেৰিত লখিমপুৰত মিটিং এখন হৈছিলে, লখিমপুৰত ধেমাজিত, পশ্চিম ধেমাজিত মিটিং এখন হৈছিলে। 3টামান সংগঠন আহিছিলে। তেওঁলোকে ক'লে বোলে ফুৰালুংটো 1973 জন্ম হৈছিলে, এইটো ধৰ্মীয় সংগঠন। গতিকে তেওঁলোকে কি সিদ্ধান্ত দিয়ে, তেওঁলোকৰ সিদ্ধান্তৰ মতেহে আমি চিন্তা কৰিম। তাই সাহিত্য সভা আছে, আমাৰ ধৰ্মীয় সংগঠন আমাৰ 3টা আছে, ফুৰালুং আছে, ফালুঙো আছে, কুমফুং খাও ফুৰালুং আছে। গতিকে আমি 3টা সংগঠন লগ হৈ এতিয়া নামটো কি দিলে ভাল হয়। এতিয়া আমিতো আগে পিছে আজি 10 বছৰ 20 বছৰ প্ৰতি 10 বছৰ মূৰে মূৰে ইলেকশ্যন হেৰি হয়তো, এইটো পিয়ল হয়। গতিকে আজি 20 বছৰ আমিতো পিয়ল দিব পৰা নাই। 20 বছৰ আগত, তাৰ আগত 20 বছৰ হোৱা নাই, প্ৰতি 10 বছৰ মূৰে মূৰে হোৱা নাই, এই 20 বছৰ হোৱা নাই। তাৰ আগৰ বছৰত কিন্তু আমি ফুৰালুং বুলি লিখিছিলোঁ। 2011 আছিলে। তেতিয়া কিন্তু আমি ফুৰালুং লিখিছিলোঁ। এইবাৰ আমি কি লিখিম তাকে আমি আলোচনা কৰি আছোঁ। অহা 6 তাৰিখে গোলাঘাটত এই সংক্ৰান্তত মিটিং এখন আছিলে। গতিকে সম্পাদকজনৰ মানে স্বাস্থ্য ভাল নহয়, সেইটো কাৰণে এই মিটিংখন পষ্টপন কৰিলে, পিছুৱালে। গতিকে আমি আলোচনা কৰিম, তাই সাহিত্য সভাৰ লগতো আলোচনা কৰিম। আমাৰ ফুৰালুঙৰ 3টা সংগঠন আছে, তেওঁলোকৰ লগতো আমি আলোচনা কৰিম। গোহাঁইত পণ্ডিতবিলাক আছে, তেওঁলোকৰ লগতো আমি আলোচনা কৰিম যে আমাৰ ধৰ্মটো ফুৰালুঙে লিখিব নে ফুৰালুং উইদিন পেকেট তাও লিখিব নে কি লিখিব, এইটো কথাটো আমি আলোচনা কৰিম। এতিয়া সেইকাৰণে মই এতিয়া ঘপককৈ কৈ দিব পৰা অৱস্থা নাই। 5টা পইণ্ট আছে, 5টা আছে নে ধৰ্মীয় সংখ্যা যে 5টা কৈছে না, ধৰ্মীয় কথা 5টা। সেই 5টাই কথা পাতি আমি আলোচনা কৰি লাগিলে তাই আহোমকে কওঁ। এতিয়া সেইদিনাখন আপোনাৰ হেৰি তাইপা, তাৰপৰা হেৰি আহোম সভা, আটাচুৰ কোনোবা আহিছিলে, আহিছিলে।
তেওঁলোকক মুকলিভাৱে ক'বলৈ দিয়া হ'ল যে আপোনালোকে আমাৰ তাই আহোমৰ ধৰ্মটো কি বুলি ৰাখিলে ভাল হয় বুলি ভাবে, কিন্তু কোনটো শুদ্ধ হয় বুলি ভাবে। কিন্তু তেওঁলোকে একো ডিচিশ্যন দিব নোৱাৰে। কৈছে যে আমি একো ডিচিশ্যন দিব নোৱাৰোঁ, আপোনালোক হ'ল ধৰ্মীয় টাই আহোমসকলৰ ধৰ্মীয় চবচে ডাঙৰ সংগঠনটো আপোনালোকে কৰি আছে, গতিকে আপোনালোকে সিদ্ধান্ত দিব যে কি নামটো কি দিলে ভাল হয়। কাৰণ এতিয়া মাতৃভাষাও লিখিব লাগিব, আমাৰতো নিজস্ব এটা ভাষা আছে। মাতৃভাষাটোতো আমাৰ মাতৃভাষাটো এইটোৱে টাই লিখিব লাগিব। টাই ভাষা ধৰ্মীয় পৰম্পৰাটো আমাৰ টাই। পিতৃভাষাটো হ'ল আমাৰ অসমীয়া। যেতিয়া তাৰ পৰা মানে মানুহবোৰ আহিছিলে চাউলুং চুকাফাৰ লগত, যেতিয়া সেইটো ডাঙৰ গ্ৰুপ হয়, তাৰ আগতো আহিছিলে, পাছতো আহি আছে, কিন্তু চাউলুং চুকাফাৰ লগত অহা গ্ৰুপটো ডাঙৰ গ্ৰুপ। তাতে কিছুমান 7 ঘৰ পৰিয়াল আহিছিলে, ঠিক তেনেকৈ বেলেগ বেলেগো আহিছিলে। 7 ঘৰ পৰিয়ালবোৰ যিবোৰ ডেকা ডেকা ল'ৰা, ধুনীয়া ধুনীয়া ছোৱালী, সেইবিলাকক কুকৈ বুলি মাতিছিলে। কুকৈ মানে একদম মানে দেখাত ধুনীয়া, চব কামতে মানে পাৰ্গত, চব কামতে পাৰ্গত, দেখাটো ধুনীয়া। সেইকাৰণে কুকৈ 7টা পৰিয়ালৰ ল'ৰা ছোৱালীবিলাকক সেই কুকৈ বুলি মাতিছিলে, মৰমতে মাতিছিলে। সেই কুকৈটোৱে আজি গৈ গৈ সেই গগৈ হ'ল, কিছুমান বৰ্ড যে তেনেকৈ দেখিছে। ঠিক তেনেকৈ এতিয়া হ'ল আমাৰ পৰম্পৰা সংস্কৃতি, এই বুৰঞ্জীবোৰে আমাক কৈছে নহয়, কিতাপ পত্ৰবোৰ দি গৈছে নহয়। হয়, বহুতে টাই ভাষা নাজানে, কিন্তু এতিয়া কিছুমান যিসকলে টাই ভাষা জানে সেইবোৰে চাই মেলি কিছুমান অসমীয়ালৈ অনুবাদ কৰিছে, কিছুমান ইংৰাজীতে অনুবাদ কৰিছে। যেনেকৈ মে মানে পূজা, মে'টো কোনটো পূজা কেনেকৈ কৰিব লাগে। আজি বোলে বৰষুণ নাই, ইমান দিন হ'ল বৰষুণ নাই, খেতি কথা বেয়া, এতিয়া সেই বৰষুণ দিবৰ কাৰণে পূজা ভাগ কেনেকৈ কৰিব লাগিব, কাৰ লগত মানে সম্বন্ধ কৰিব লাগিব, মানে ঈশ্বৰ আৰু আত্মা যেতিয়া এক হ'ব পাৰিব তেতিয়াহে কাম হ'ব। আপুনি কিবা এটা মাংগলিক অনুষ্ঠান পাতিব খুজিছে, তেতিয়া বতৰটো ভাল লাগে, তেতিয়া আপুনিতো লাইনমানৰ পূজা ভাগ কৰিবই লাগিব, তেতিয়াহে বতৰটো ৰৈ দিব। ক'ব লাগিব যে আজি আমি এই অনুষ্ঠানটো কৰিব খুজিছোঁ, যে এই লাইনমনদেৱ মানে তেওঁক মানে প্ৰণাম কৰি, তেওঁক প্ৰাৰ্থনা কৰি, তেওঁক পূজা ভাগ কৰি সেই কৰিলে বতৰ ফৰকাল হৈ যাব। ঠিক তেনেকুৱা কথা। গতিকে সকলো ক্ষেত্ৰতে এতিয়া বৰষুণ নাই, আপোনালোকে ভেকুলী বিয়া পাইছে নাই নাজানো। ভেকুলী বিয়া পাতে, কিবা পাতে, সেইবোৰ কিছুমান লনমাই আছে। আমাৰ গাঁৱতে ঘাটৰি বুলি বুঢ়ী এজনী আছিলে, তেওঁ মানে যিখিনি লনমাই গাব একদম বৰষুণ আহি যাব লাগিব। তাৰে 2-1 মই শিকিছিলোঁ। তেতিয়া আৰু মই ডেকা 17-18 বছৰীয়া ডেকা ল'ৰা গাঁৱত, আমাৰ মানে হাতীগাঁও চুকাফা নগৰত চেঙেৰেনত মানে সেই বছৰ মানে একদম গোটেই আন্দোলনৰ যে হেৰি দিব লাগে, এই শুকান খৰাং কি বুলি কয় এইটো অনুষ্ঠান, অসমৰ কিবাকৈ হেৰি কৰিব লাগে, এনেকৈ হেৰি কৰিছে। এইটো মানে হেৰি চৰকাৰে ঘোষণা কৰিব লাগে, মানে ডায়েৰ এৰিয়া এনেকৈ ঘোষণা কৰিব লাগে। সেইদিনাখন আমি মানে এই চেঙেৰেনত বহুত মানুহ আছিলোঁ, প্ৰায় 100মান মানুহ আছিলোঁ, মতাই মানুহ মাইকী 111 ঘৰ, মতাই মাইকী 11মান মানুহ আছিলোঁ। তেতিয়া মানে সেই তাত কথাটো ওলালে, ইমান গৰম, একদম বৰষুণ নাই, একদম গোটেই তলি মানে একদম গৰমত মানুহৰ অৱস্থা নাই। তেতিয়া সেই তাত এগৰাকী মহিলাই মোক সুধিছিলে যে এনেকুৱা ৰ'দত যে আগত যে ভেকুলী বিয়া পাতি বৰষুণ দিয়ে, তেনেকৈ আমাৰ টাই আহোমৰ তেনেকুৱা কিবা ছিষ্টেম নাই নেকি বৰষুণ আনিব পৰা? মই বোলো আছে। এতিয়া আছে যদি আপোনালোকে কাৰ্য নকৰে কিয়? তেতিয়া মই কৈছিলোঁ হেৰি কৰকচোন, এই তামোল পাণ এযোৰ আগবঢ়াওকচোন। তামোল পাণ 3টা তামোল 3খন পাণ কোপ কৰি আগবঢ়ালে বতাহখন, তাত অৰিহণা দিছে, অৰিহণা দিব লাগিব। মই বোলো দিব লাগিব। কিমান দিব লাগিব বোলে? তেতিয়া হেৰি আছিলে মুদ্ৰা বুলি কয়, এটা মুদ্ৰা দিব লাগিব। সেই মুদ্ৰা দি লেংডনৰ মানে একদম পূৰা লনমাই গাইছোঁ, মোৰ লগত আৰু মানুহ আছিলে, গাইছোঁ। এতিয়া লনমায়ো গাই শেষ হৈছে, এই 10-12 মিনিটৰ ভিতৰত একদম ঢাই বৰষুণ আহিছে। এতিয়া মানুহখিনি এটা বিশ্বাস হৈ গ'ল যে আমি ভালৰ কাৰণেও লেংডনক প্ৰাৰ্থনা কৰিব লাগিব, বেয়াৰ কাৰণেও লেংডনক প্ৰাৰ্থনা কৰিব লাগিব। আজি আপুনি কিবা এটা ভাল ফল পাইছে, আপুনি লেংডনক খবৰ দিয়ক, মোৰ আজি ভাল। আজি আপোনাৰ বেয়া হৈছে, লেংডনক খবৰ দিয়ক, আজি মোৰ বেয়া। সেইকাৰণে কম
যিটো কং বুলি কয় ঢোল ঢোলটো কিহৰ কাৰণে সৃষ্টি হ'ল ঢোলটো এইকাৰণে সৃষ্টি হ'ল লেংডনে খুনলাক এই যেতিয়া মৰতলৈ পঠিয়াই দিছিলে তেতিয়া কৈছে তাত বিৰাট অৰাজকতা হৈছে এনেকুৱা অৰাজকতা হৈছে তাত বহুত অৰাজকতা হৈছে গতিকে তুমি মৰতলৈ যোৱা তোমালোক মৰতলৈ যোৱা কুকুৰা দি পঠাইছে যে এই মাংস খাবা পাগত গান হ'ব তাৰপিছত ঢোল দি পঠাইছে এইটো ঢোলটো বজাবা কম ঢোলটো বজাবা কেতিয়া বজাবা যেতিয়া তোমাৰ একদম বিপদ হৈছে বহুত এনেকুৱা বিপদ হৈছে তুমি যে খেতি পথাৰ কৰিব পৰা নাই ৰ'দটো মানে পানী নাই তেতিয়া তুমি এই ঢোলটো বজাই ক'বা লেংডনক জনাবা যে আমাৰ এনেকুৱা অৱস্থা আছে যেতিয়া ভাল হ'ব তুমি যুদ্ধত জিকি আহিছা তেতিয়া বজোৱা নহ'লে আমি ছাকচেছ সেইকাৰণে এই ঢোল কিন্তু বহুত কিছুমান আছে বৰ ঢোল সৰু ঢোল পাতি ঢোল এনেকুৱা ঢেৰ আছে কিছুমান ঢোল আছে আপোনাৰ এক চাইডে বজায় কিছুমান ঢোল আছে আপোনাৰ এক চাইডে লাঠিয়ে বজায় এক চাইডে হাতেৰে বজায় কিছুমান ঢোল আছে এনেকুৱা এতিয়া এইটো আমাৰ হেৰিত উলুপত যিটো ঢোল আছে আপোনাৰ গোলাইটো হ'ল 6 ফুট দীঘলটো হ'ল মানে হেৰি 5 ফুট নে কিমান 5 ফুট নে 7 ফুট মাঘেৰিটা যিটো উলুপত যিটো হেৰি সেইটো আপোনাৰ যিদিনাখন বজাব অলপ পাছতে বৰষুণ আহিবই অলপ পাছতে বৰষুণ আহিবই সেইটো মোৰ বজোৱাৰ পৰা সৌভাগ্য হৈছিলে মই খোৱালঙৰ যেতিয়া মই সভাপতি মোক দায়িত্ব দিছিলে তেতিয়া মানে মোক বোলে মাতি পেলাই এই পূজাভাগ মানে এই বহুত বছৰ মূৰত মানে অলপ ভালকৈ হ'ল আগতে মানে থুলমূলকৈ হৈ আছিলে মোৰ কাৰ্যকালত মানে অলপ ভাল লাগিব এই ঢোলটো বজালে ঠিক তেনেকুৱা প্ৰত্যেকটো বস্তুৱে মানে এনেই সৃষ্টি কৰা নাই আৰু আমাৰ টাইসমূহ মানে গোটেই প্ৰচেছটো মানে পুৰা আছে চিষ্টেমটো পুৰা আছে আমি খালি মানুহক কৈ ফ'ল' কৰি চিষ্টেম আছে পালন কৰিলে হ'ল এতিয়া ভগৱানৰ এনেকুৱা ইচ্ছা চাওক ভগৱানৰ এনেকুৱা ইচ্ছা আপোনাৰ এই শিপা গছৰ শিপা আগটো কিমান কোমলীয়া একদম পকা ফালি লৈ যায় মাটি ফালি লৈ যায় হয়নে গতিকে ঈশ্বৰৰ এনেকুৱা ইচ্ছা এনেকুৱা কিছুমান মানে ভাটো চিংখনভূমি এনেকুৱা কিছুমান বাক্য দি গৈছে সেই বাক্য ক'লে আপোনাৰ মানে আপোনাৰ ৰাস্তা ক্লিয়াৰ আপুনি বতাহ ধুমুহাত একদম ফাঁচি গৈছে এনেকুৱা কিছুমান বাক্য আছে মানে যোগাযোগ কৰক ধ্যান কৰক আপুনি কিবা এটা কাৰণত যদি ফাঁচি গৈছে ধ্যান কৰক আপুনি একদম মুক্ত আপুনি মুক্ত আপোনাক যদি কোনোবা